ন্যায়ধৰ্মন হয় ঘৰ যোৰহাট কিতাপৰ আৰু এইটো ইণ্ডাষ্ট্ৰীত 2015 চনৰ ছেপ্টেম্বৰ মাহৰ 20 তাৰিখৰ পৰা জড়িত হৈ আছোঁ নেটৱৰ্ক মাৰ্কেটিং আৰম্ভ কৰাৰ আগত নিজৰ ট্ৰেডিশ্যনেল বিজনেছ আছিলে মোৰ নিজৰ ৰেষ্টুৰেণ্টৰ ব্যৱসায় আছিলে নিজৰ গ্ৰচাৰী আছিলে কোচিং চেণ্টাৰ চলাইছিলোঁ মই বাট আপোনাৰ লগত যেনেধৰণে আজি কোনোবাই কি কি কৈ পেলাই আনিছে মিটিঙতে নাজানো কোনোবাই বিৰিয়ানী খুৱাম বুলি আছে কোনোবাই চিংৰা চাহ হয় নহয় বাৰু কোল্ড ড্ৰিংকছ মোকো তেনেকৈ ধৰণে মাতি লৈ পেলাই কোল্ড ড্ৰিংকছ এটা ধৰাই দিলে লাষ্টৰ ফালে বহুৱাই দিলে হল এটাত আৰম্ভণিতে দেখিলোঁ ষ্টেজত মানুহবিলাক কোলা কোট পেণ্ট পিন্ধি পেলাই এইবিলাক খুব ডান্স কৰিছে মই ভাবিলোঁ এইবিলাকতো চব চলা পাগল হৈ গ'লো আকৌ চিন্তা কৰিলোঁ একেলগে ইমান পাগল মানে এটা চটৰ তলতো থাকিব নোৱাৰে হয় নহয় বাৰু ভাবিলোঁ কিবা এটা চাগে ইয়াত আছে সেই বুলিয়ে ষ্টাৰ্ট কৰিলোঁ চালোঁ ব্যৱসায়টো প্ৰডাক্ট বেছ আছিলে ছাৰে বৰ সুন্দৰভাৱে বিঅ'পি প্ৰেজেণ্টেশ্যন দিছে মোৰ এনেকৈ যে চাউলৰ আৰু এটা আইডি লগাই পেলাই মই ষ্টাৰ্ট কৰি ল'ম আকৌ ডাইৰেক্ট শিপিং ইণ্ডাষ্ট্ৰীত বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ একদম জিলিকি আছে নহয় জানো আৰু ভাৰতবৰ্ষতে আগতে কি হয় আমি শুনো একেবাৰে শেষতীয়া কিবা এটা কোম্পানী যদি ক'ৰবাত জন্ম একেবাৰে লাষ্টৰ ফালে সেই অসমত উমুকি মাৰে সেইকাৰণে আমাক কয় আছাম ইজ এ লেণ্ড অফ লাহে লাহে হয় নে নকয় কিন্তু এতিয়া এডভান্স হ'ব আছাম আৰু বিশেষ সময় নালাগিব 2025ত মাই লাইফষ্টাইলত ভাৰতবৰ্ষৰ নম্বৰ 1 ষ্টেট হ'ব আছাম কাৰণ যদি আমি যদি ৰাজনৈতিক পটভূমিত আমি চাবলৈ যাম দেখিম এক ৰাতিৰ ভিতৰত গড় নিৰ্মাণ কৰি পেলাই লাচিত বৰফুকনে যদি মোগলক খেদিব পাৰে ভাৰতবৰ্ষখন সমগ্ৰ ভাৰতবৰ্ষ শাসন কৰা মোগলক তো তেনেকুৱা লাচিত বৰফুকনৰ তেজটো অসমীয়া মানুহৰ মাজত আছে বাট ক'ৰবাত আমি নিজকে পাহৰি যাওঁ আমি এতিয়াও খুব সহজভাৱে কিছুমান কথা ভাবোঁ আমি এতিয়াও মানে আমি অকণমান কষ্ট হ'ব বুলি জানো যে মাই লাইফষ্টাইল আমি জানো নেটৱৰ্ক মাৰ্কেটিঙৰ ইনকম আছে তাত কিবা ডাউট আছে নেকি আমাৰ নেটৱৰ্ক মাৰ্কেটিঙৰ ইনকম আছে কাৰণে কিবা 1.5 কোটি টকাৰ গাড়ী কিনিছে আমাৰ বিতুপন ছাৰে নেটৱৰ্ক মাৰ্কেটিঙৰ ইনকম আছে এচিভমেণ্ট আছে কাৰণেতো আজি সঁচাকৈ যোৰহাটৰ পৰা এজ এ গেষ্ট মই আহিব ইয়াত সক্ষম হৈছোঁ ইয়াত কিবা এটা আছে কিন্তু আমাৰ এতিয়াও ব্যক্তিগত সকলোৱে জানে মনত ৰাখিব টোপনিত থকা মানুহ উঠাব পাৰিব বাট যি ভেকচন কৰি টোপনি থকা জিন্দগীত আপুনি উঠাব আমি যিমান ব্যক্তি এতিয়াও এচিভমেণ্টত অহা নাই ৰাইট টাইমত ৰাইট এচিভমেণ্ট লোৱা নাই তাৰ অৰ্থ এটাই মাত্ৰ তেওঁলোকে জানি শুনিও কামটো কিন্তু চিৰিয়াছলি কৰা নাই কি কৰিছে জানে নাই য'ত পোহৰ দেখিছে তাতে চাবিটো বিচাৰি আছে তেওঁলোকে জানে এজন টিচাৰে জানে স্কুলতে গৈ পেলাই কি কৰিব লাগে এগৰাকী গৃহিণীয়ে জানে ঘৰত ৰাতিপুৱা শুই উঠি কি কৰিব লাগে এগৰাকী আশা কৰ্মীয়ে জানে যে হস্পিটেলত ৰাতিপুৱা গৈ পেলাই কি কৰিব লাগে এগৰাকী সৰ্বশিক্ষা কৰ্মীয়ে জানে সকলো মানুহে ডিচিও জানে অফিচত গৈ পেলাই কি কৰিব লাগে মাই লাইফষ্টাইল কৰা আমাৰ ডিষ্ট্ৰিবিউটৰ জানে নাজানে ৰাতিপুৱা গৈ কি কৰিব লাগে জনা মানুহক বুজাবলৈ বৰ কষ্ট হয় মই আপোনালোকক এটা কথা কওঁ আজি সঁচাকৈ মাই লাইফষ্টাইলৰ এচিভমেণ্ট আহি গ'ল এই ব্যৱসায়টোত বুজি নোপোৱা কি আছে কওকচোন বাৰু এনেই কি বুজি পোৱা নাই মই সেইটোকে বুজাই থৈ গুচি যাওঁ প্ৰডাক্ট বুজি পোৱা নাই হাৰ্ডৱেৰ পেষ্ট ক'ত গৈ বুজি পোৱা নাই চাবোন চেম্পু ক'ত গৈ বুজি নাই পোৱা নেকি আমাৰ নামটো এটা কাম কফ নেট মানে কাহৰ কিবা প্ৰব্লেম আছে বুজা লিভে কিন্তু লিভাৰৰ হয় নাই বাৰু ৱেল হাৰ্টটো হাৰ্টৰ বাবে কিবা প্ৰব্লেম আছে বুজা তাৰ মাজতে কিছুমান স্মাৰ্ট মানুহে সোধে ছাৰ চেম্পিয়নৰ ক'ত খুৱাই আমি কওঁ ছাৰ য'ত য'ত হাত যায় তাত তাত খুৱাই দিয়ক বা ঘঁহক তো বুজি নাই পোৱা কিন্তু সকলো আমি বুজি পাইছোঁ কিন্তু ক'ৰবাত আমি এতিয়াও এনেকুৱা আশা কৰি আছোঁ মোক কোনোবাই প্ৰেছাৰটো দিয়ক মই তেতিয়া কৰিম সদায় ক'ব লাগিব এনেকুৱা মেণ্টেলিটি প্ৰব্লেম আছে যদি সঁচাকৈ আমি নাজানো বিজনেছটো বুজি পোৱা নাই তাত নজনাটো লাজৰ কথা নহয় যি নাজানে শিকিবলৈ চেষ্টা কৰা সেইটো কিন্তু লাজৰ কথা তো এনেকুৱা এটা ইণ্ডাষ্ট্ৰী পাইছে অসমত আজি আমি ভাৰতবৰ্ষৰ আগশাৰীৰ ৰাজ্য হিচাপে একদম জোৰদাৰ লাগি যাওঁ প্ৰুভ কৰি দেখুৱাম আমি অসমত যে নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীয়ে অসমক নিবনুৱা সমস্যাক কেনেধৰণৰ সমাধান কৰি দিব পাৰে মইতো আজি অপেন কওঁ খুব ভাল লাগিছে আজি মই কৈছোঁ মই ফাৰ্ষ্ট টাইম আজি নিজে গাড়ী চলাইছোঁ তেনেহ'লে মই খুব কম গাড়ী চলাওঁ মানে মোৰ নিজৰ পাইলতে আছে বাট গুৱাহাটীৰ পৰা মই আজি আহিছোঁ সঁচা কৈছোঁ মই কৈছোঁ মোৰ পাৰ্টনাৰক আনবিলিভেবল ইমান বঢ়িয়া মইতো আমাৰ নেটৱৰ্কাৰ হ'লে কি বিচাৰে গম পায় আমাৰ নেটৱৰ্কাৰ আমিতো জিন্দগীত চাকৰিটো নিবিচাৰোঁ আমাৰ জেনেৰেশ্যনৰ কাৰণেও চাকৰি নিবিচাৰোঁ মোৰ ল'ৰা ছোৱালীকো চাকৰি দিব নালাগে চৰকাৰে কেইটামান বস্তু দি দিয়ক এটা ভাল ৰাস্তা দি দিয়ক ইলেক্ট্ৰিচিটিৰ সুবিধা কৰি দিয়ক ড্ৰিংকিং ৱাটাৰৰ সুবিধা কৰি দিয়ক বাকীখিনি আমিয়ে চম্ভালিম চব যদি আমাক কৰি দিলে আমি পংগু জন্ম মই ভাল আছিল হয় নে বাৰু আৰু আমাৰ অসমৰ কিছুমান এনেকুৱা সমস্যা আছে আমাৰ বাহিৰে কোনো সমস্যা সমাধান কৰিব ৰাষ্ট্ৰীয় সম্পদ হ'ব পাৰে অইল ইণ্ডিয়া কয়লা হ'ব পাৰে ৰাষ্ট্ৰীয় সম্পদ কিন্তু বানপানী ৰাষ্ট্ৰীয় সমস্যা হৈ যাব
আমি ভাবোঁ আমিয়ে কৰিব লাগিব। তো বন্ধুসকল, সঁচাকৈ যদি আমাৰ জীৱনৰ সপোন আছে, এটা সুখী পৰিয়াল কোনে বিচাৰে? আমি নহয়। যেতিয়া মই সুধিম বিয়া কোনে পাতিব? এটা সুখী পৰিয়াল কোনে বিচাৰে? মই। এটা সুখী পৰিয়াল কোনে বিচাৰে? মোৰ লগত সহযোগ কৰক। এটা সুখী পৰিয়াল কোনে বিচাৰে? এখন সুন্দৰ ঘৰ কোনে বিচাৰে? বেংক বেলেঞ্চ কোনে বিচাৰে? ব্যক্তিত্ব বিকাশ কোনে বিচাৰে? নিজৰ ল'ৰা ছোৱালীক ভাল স্কুল কলেজ ইউনিভাৰ্চিটি কোনে পঢ়াব বিচাৰে? নিজৰ পিতৃ মাতৃক সেৱা বিচাৰে? নিজৰ পৰিয়ালক লৈ পেলাই দেশ কোনে ভ্ৰমণ কৰিব বিচাৰে? কাম কোনে কৰিব? নিজৰ দেউতাই, মা, বাইদেউ, নবৌ কোনে কাম কৰিব? কাম মই কৰিম। আৰু এই ব্যৱসায়টো বিজনেছ ষ্টাৰ্ট ফ্ৰম ইউ, আপোনাৰ পৰা আৰম্ভ হয়। आप प्लान से पूछो कैसे, लाइफ प्लान का बताओ वैसे, बीच में कमाओ पैसे। কি আছে? শিখো, শিখাও, बीच में पैसा कमाओ। কি আছে? জীৱনৰ যেতিয়া সৰ্বপ্ৰথমে আপুনি মোবাইল দেখিছিলে, এণ্ড্ৰইড মোবাইলটো আপুনি ভাবিছিলে নাই এইডাল ইমান জংগ ভংগা মই কিন্তু চলাব নোৱাৰিম? ভাবিছিলে নে নাই? ক'ব পাৰোঁ। কিন্তু এতিয়া বাই হাত কা খেল হয় নাই? আপুনি মোবাইল লৈ পেলাই মানুহক কুকিঙত দেখিব, ৰাইডিঙত দেখিব, ড্ৰাইভিঙত দেখিব। স্পেচত যদি যায় সেইটো গম নাপায়, তাত খালি নেটৱৰ্কটো যেতিয়া নাপায় চব কৰি থাকিব পাৰে নে নোৱাৰে? তো আপুনি আৰু মই বুজি লোৱাত কি আপত্তি আছে? বন্ধুসকল, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত বৰ্তমান মাই লাইফষ্টাইলৰ যি জয়যাত্ৰা প্লেটফৰ্মত ৰেল ৰখাই থৈ দিয়া আছে। ইঞ্জিন ড্ৰাইভাৰ আছে, মাত্ৰ উঠি লওক, একদম গন্তব্যস্থান পাই যাব। বেছি চালাকি নকৰিব। যদি নামি দিয়ে গৈ পেলাই নাপাব, নামি নিদিব, ধক্কা মুক্তিতে গুচি যাব। এনেকুৱা বহুত লিডাৰক আমি দেখোঁ। আপুনি চাবচোন, আপোনাৰ পৰা যিবিলাক টপ লিডাৰসকলক চাবচোন, এওঁলোকৰ টিমত এনেকুৱা বহুত ব্যক্তি আছে যাৰ দুটা চাইড বঢ়িয়াকৈ চলি আছে, তেওঁ বিন্দাছ গমেই নাপায়। এনেকুৱা থাকে নাথাকে বাৰু? তো বন্ধুসকল, একদম লেট নকৰিব, উপযুক্ত টাইমত পাইছে। আৰু মনত ৰাখিব, যদি আজি সঁচাকৈ আমি ব্যৱসায়টোত ইম্পৰ্টেণ্ট নিদিওঁ, এনেকুৱা এটা সময় আহিব তেনেকৈ আপোনালোকে শুনে নাই বাৰু? যেতিয়া আমি ককা দেউতাৰ লগত, আমি আইতাৰ লগত যেতিয়া কেতিয়াবা আমি ঠাণ্ডা দিনত যে জুই খুৱাই থাকোঁ, তেতিয়া শুনে নাই কোৱা? বুজিছ, ককা আইতাই কয় মোক মাতিছিলে ন অইল ইণ্ডিয়াত, মই গ'লো কাৰণেহে। CRPF হলো মাতিছিলে, পলাই ফুৰিলো, কয় নাই নকয় বাৰু? এটা আমি কওঁ নি বা ককা বৰ ভাল কৰিছিলা, বৰ ভাল কৰিছে, এনেকৈ কওঁ নি? মনত সমস্যা অলপ বুঢ়া এডাল যোৱা হলে আজি আমি ক'ত থাকিলো ভাবে নে নাভাবে বাৰু? নাভাবে নে নাভাবে? তো ঠিক তেনেদৰে আমি যদি ভাবিছো আমাৰ আহিবলগীয়া জেনেৰেশ্যনে নাভাবিব নেকি? ফল আছে নে নাই? আমি যদি সেই সময়ত ফুটনি পাই পেলাই এদিন বুঢ়া বুলি কবি, বুজিছ মোক যে বৰপেটা ৰোডত GPS এখনত মাতিছিলে ন মাই লাইফষ্টাইলৰ, চালো মই বিজনেছ, কিন্তু মই নকৰিলো কাৰণে সেই সময়ত আপোনাক আৰু মোক পাপা নক'ব, পাপি বুলি ক'ব। পাপিটোৰ কাৰণে এইটো আমাৰ ডেভেলপমেণ্ট নহ'লে নাই। আৰু তেতিয়া লেট হৈ যাব, চিন্তা কৰি লাভ নহ'ব, আফচোচ হ'ব যে এনেকুৱা এটা বিজনেছ পাইছিলো, ইণ্ডিয়াৰ নম্বৰ 1 2024 আমি বেষ্ট হেল্থকেয়াৰ এৱাৰ্ড পাইছিলো নাই? কথা জানিব গ'লে এনেকুৱা এটা কোম্পানী পাইছিলো, ঘৰলৈ আহিছিলে, মোক ডিটেইলছত মাতিছিলে, মোক ডিটেইলছ বুজাইছিলে, ঘণ্টা ধৰি বুজাইছিলে, কাজ সাহস কৰি পেলাই যদি কৰি ল'লো হেঁতেন আজি জিন্দগী চেঞ্জ হৈ গ'লহেঁতেন। বাট আফচোচ, আমি আজিও শুনি আছো, এখন কাৰণে শুনিম, এখন কাৰণে আমি আৰামত উলিয়াই और हम तू कितना बोलेगा साला बोल लेकिन मैं सुनेगा এনেকুৱা মেন্টালিটি ফলে নহব। সঁচাকৈ যদি নিজৰ ফেমিলি সঁচাকৈ ভাল পায়, আজিকালি আই লাভ ইউ ডাইলগটো নচলে। আই লাভ ইউ ডাইলগ চলে নেকি? আই লাভ ইউ ডাইলগটো বিফৰ মেৰিজত চলে, বিফৰ আফটাৰ মেৰিজত আলু লৈ আও চলে, হয় নহয়? তো আজিকালি আই লাভ ইউ নচলে। উপায় এটা আছে, চিধা কৰিব মানুহে আজি সোধে অকাত সোধে চিধা, আৰ্নিং কিমান আছে, অকাতত ধৰে চিধা। অকাতত ধৰে নে নধৰে? তো সব বহুত মানুহে মানি অলসো এভৰিথিং, মকছো মানি অলসো এভৰিথিং, মনত অন কণ্ডিশ্যন মানি অলসো এভৰিথিং, অন কণ্ডিশ্যন। আজি পৃথিৱীখন যদি আমি দেখো 95% প্ৰব্লেম মানি লৈ প্লাছ আছে নে নাই? আৰু আমি কি কৰো, সলিউশনত নাযাওঁ, আমি মানুহক শ্বেয়াৰ কৰি ভাল পাওঁ। মোৰ আমুক প্ৰব্লেম যিমানে শ্বেয়াৰ কৰিব আপোনাৰ সিমানে শত্ৰু বাঢ়িব, আপুনি সদায় সিমান কমজোৰ হ'ব। প্ৰব্লেম কাকো শ্বেয়াৰ নকৰিব। প্ৰব্লেম যদি লাইফত আপোনাৰ ওচৰত আহিছে, সলিউশন আপুনিয়ে কৰক। আল্লাহ ভগৱানে গড ঈশ্বৰ আপুনি যি বুলি লগক লাগিলে মনত ৰাখিব, এজন ডাইৰেক্টৰে এখন নিজৰ বেষ্ট ফিল্মত যিজন এক্টৰকে ছুপাৰষ্টাৰ কাক দিয়ে, জাকে জাকে দিয়ে নেকি? যিজন আটাইতকৈ হাৰ্ডেষ্ট এক্টিং কৰিব পাৰে তাক দিয়ে। ঠিক তেনেদৰে আপোনাৰ জীৱনত যদি প্ৰব্লেম আহিছে, আপোনাৰ জীৱনত যদি কিবা ইছ্যু আহিছে, মনত ৰাখিব আপোনাক আল্লাহ সবতকৈ বেছি ভাল পায়, জানে আপুনি হেণ্ডেল কৰিব পৰা কাৰণে আপোনাক দিয়ে।
আপোনালোকে চাবচোন বাৰু এই গাঁওবিলাকত কিছুমান একদম ভিতৰৰ গাঁওবিলাকত চাবচোন ল'ৰা ছোৱালীবিলাকে একদম উলংগ ডেইলি শুকাই পানীয়ে পৰি থাকে সেইবিলাকৰ বেমাৰ শুনিছোঁ কোৱা আৰু আমাৰতো কিমান আৰামত ৰাখোঁ তাৰে জ্বৰ কাহ চৰ্দি হয় সেইটোৰ কেনে নহয় গম পায় নাই জানে তাৰ ট্ৰিটমেণ্ট ল'ব পৰা কেপাচিটি সিমানটো নাই আপোনাৰ ওচৰত আছে কাৰণে আপোনালোকৰ প্ৰব্লেম পায় কাৰো লগত আল্লাহে কাৰো লগত দুশ্মনী কৰা নাই এইখন পৃথিৱীত 800 কোটি মানুহ আছে প্ৰায় আৰু এই 800 কোটি মানুহ 800 ফিংগাৰপ্ৰিণ্ট বেলেগ বেলেগ আছে আল্লাহ যদি 800 বেলেগ বেলেগ ফিংগাৰপ্ৰিণ্ট দিব পাৰে বেলেগ বেলেগ মানুহক কেপাচিটি দিব পাৰিবনে নোৱাৰে মই ছাৰক আহিবিলাক গ'লে লগালো আমাৰ ছাৰক এসকল স্পেচিয়েল পাৰ্চন হয় পৃথিৱীত যাৰ দেখিব ক'ৰবাত কিবা এটা ইছ্যু আছে হেল্থক লৈ পেলাই সেইসকল স্পেচিয়েল পাৰ্চন হয় মনত ৰাখিব তো বন্ধুসকল আপোনালোকক আজিও মই কৈ আছোঁ মাই লাইফষ্টাইল বৰ্তমান আৰু কোনো আৰু ইছ্যু সৰু সুৰা কোম্পানী হৈ থকা নাই কোনো পলিচি নহয় কোনো স্কিম নহয় মাই লাইফষ্টাইল এটা অৰ্গেনাইজেশ্যন হয় আৰু আপুনি নিজক ব্ৰেণ্ডিং কৰিব পাৰে আটাইতকৈ বেষ্ট প্লেটফৰ্ম হয় মাই লাইফষ্টাইল মাৰ্কেটিং গ্ল'বেল প্ৰাইভেট লিমিটেড নিজক ব্ৰেণ্ডিং বনাওক যেনেকৈ আজি অসমখন উত্তম শিক্ষা চাবলৈ এটা ব্ৰেণ্ডিং আছে বিতুপন দাস চাবলৈ এটা ব্ৰেণ্ডিং আছে প্ৰবোধ চাবলৈ এটা ব্ৰেণ্ডিং আছে মই নিজক যেনেকৈ আপোনালোকে ইনাইট ৰহমান এটা মোৰ ব্ৰেণ্ডিং এটা আছে আপুনি কিয় কৰিব নোৱাৰে এক ইনসান अगर एक काम कर सकता है तो दूसरा इंसान भी वो काम कर सकता है মই যদি কৰিব পাৰো আপুনি কিয় কৰিব নোৱাৰে আপোনাৰ মাজত পাৰ্থক্য কি সব পাৰ্থক্য আছে পাৰ্থক্য এইটোৱে আপোনালোকে মোক দেখিবলৈ ধুনীয়া আৰু স্মাৰ্ট আছে বাকি কি পাৰ্থক্য আছে বস তম ৰেডি হৈ লওক yes I can do it এটা আমি বহুত আগতে এটা হিন্দী কবিতা শুনিছিলোঁ हम होंगे कामयाब बोलो जाओ पारिबा আপোনালোকে हम होंगे कामयाब लास्ट করে দিম মোৰো বাপৰে ইমান ভাল নহয় মোৰো ইমান ভাল নহয় মোৰো নাচাব কথাটো কি কৈছো সেইটো শুনক हम होंगे कामयाब एक दिन ओ मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब एक दिन एक दिन हम क्या हम কি গ্যারান্টি সেখানে আমি বহি পেলাই মই আৰু প্ৰমোদ ছাৰ কালি আমি চেঞ্জ কৰিছোঁ গানটো শুনিলোঁ আমি এতিয়া বেলেগ ধৰণৰ বৰ কথা পুনৰ গাবনে हम होंगे कामयाब आज के दिन ओ मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब आज के दिन बेस्ट डे टुडे yesterday insurance নহয় আৰু কাল হ'ব না নাজানো তোমাৰ এই পৃথিৱীত মানুহ অহাৰ চিষ্টেম আছে যোৱাৰ চিষ্টেম নাই আহোঁতে ককা আহিছিলে ককা আইতা মা দেউতা আমি আহিলোঁ হয় যোৱাৰ চিষ্টেম আছে নেকি অভাৰটেক কৰিবলৈ যায় নে নাযায় তেনেহ'লে যিমান দিন জীয়াই থাকিলেও আমাৰ কাৰণে কেপিটেল গণিমত হয় এতিয়া আমি থাকিম নে নাথাকোঁ আৰু নাজানো যিকণ সময় আছোঁ জীৱনৰ নিজৰ বেষ্ট কামটো কৰিবলৈ ৰেডি হৈ যাওঁ ৰেডি আছে য'ত এটা কবিতা পঢ়িছিলোঁ ন পদ্মধৰ চলিহাৰ স্বদেশ প্ৰেম জন ৰাইটাৰ আছিলে জন কিটছৰ আছিলে পেট্ৰিয়টিজিম কবিতা মনত আছেনে পেট্ৰিয়টিজিম তাত আছিলে ডাব্লিউ ইনচিয়েল গোডাউন অসমীয়াত আছিলে দুগুণ মৰণ ভোগী ধূলিৰ মানুহ মিলি যাব ধূলিৰ লগত মনত আছে কবিতাটো সেই কবিতাটো যদি চাবলৈ যায় প্ৰত্যেকজন মানুহ পৃথিৱীত দুবাৰ মৃত্যু হয় কিন্তু যিজন ব্যক্তিয়ে সময়ৰ কাম সেই সময়ত যি সময়ত জন্ম হৈছিলে সেই সময়ত বিশ্বৰ তেখেতৰ লাইফত অহা কামটো যদি ছাকচেছফুলভাৱে কৰি যায় মানুহে সদায় স্মৰণ কৰে ৰাজনৈতিক স্বাধীনতাৰ সময়ত আমি দেখিছিলোঁ আজি আমি ৰাজনৈতিক স্বাধীনতা যুদ্ধত আমাৰ মহাত্মা গান্ধীৰ প্ৰথমতে আহে নে নাহে সেই সময়ত জীৱনৰ এটা শ্ৰেষ্ঠ কামটো কৰিছে অসমৰ সমাজ সংস্কাৰৰ ক্ষেত্ৰত সেই যেতিয়া নামটো আহে আমাৰ মনলৈ শ্ৰীমন্ত শংকৰদেৱৰ নামটো আহে নে নাহে কিয় আহে সেই সময়ত অসমৰ সমাজ সংস্কাৰৰ কাৰণে তেখেত আটাইতকৈ বেছি আগভাগ লৈছিলে প্ৰত্যেকজন ব্যক্তি যেতিয়া মিছাইলৰ কথা আহে ভাৰতবৰ্ষত সেই সময়ত এপিজে আব্দুল কালামৰ নামটো আহে নে নাহে বেছি আগভাগ লৈছিলে তেনেহ'লে আপোনাৰ মোৰ সময় আহিলে এতিয়া লাচিত বৰফুকনৰ নাম আমি আজিও লৈ আছোঁ কিয় লৈ আছোঁ আটাইতকৈ ৰাজনৈতিক স্বাধীনতা সমাধান বেছি জৰুৰী আছিলে নৰিয়া গাৰেও অসমক জয়লাভৰ ক্ষেত্ৰত তেওঁ কিন্তু কেতিয়াও অকণো নিজক ইছ্যু বনোৱা নাছিল তেনেহ'লে আমি আজি মনত ৰাখিছোঁ নে নাই আমাৰ লাচিত বৰফুকন আপোনাৰ পেহা আছেনে নে আপোনাৰ ককা আছে মই যদি আপোনাক সোধোঁ চা আপোনাৰ দেউতাৰ নামটো তেখেতৰ দেউতাৰ নামটো টেনশ্যন নল'ব মোৰ নাজানো মোৰ দেউতাৰ নাম কিন্তু কুৱেশ্যন হ'ল যে কিয় নাজানো গম পায় সেইজনে আমাৰ কাৰণে একো কৰি নক'লে সমাজৰ কাৰণে নক'লে কিন্তু শ্ৰীমন্ত শংকৰদেৱক আপুনি চিনি পায় আপোনাৰ আজু ককা আছিলে কিয় চিনি পায় কিবা এটা কৰি গ'ল এতিয়া নিজৰ সোধক নহ'লে আমিও আহিছোঁ আকৌ গুচি যাম মনত কেনেকৈ ৰাখে মনত ৰাখিব কাৰণে ফল আছেনে নাই
আছে কিন্তু আমি নকৰোঁ আৰু যদি নকৰোঁ আমাক এদিন পাহৰিব কেনেকৈ পাহৰিব জানে মানুহবিলাকৰ ঘৰবিলাকৰ প্ৰায় মিটিঙত কম মানুহবিলাকৰ ঘৰবিলাকতো সৰু সৰু হৈছে ড্ৰয়িং ৰুমবিলাক একেবাৰে সৰু থাকে প্ৰত্যেকে নিজৰ দেউতাক যেতিয়া ঢুকাই কি হয় নিজৰ ফটোকপি লগাই দিয়ে দেউতাক তাত মালা পিন্ধাই দিয়ে পিন্ধাই নে তাৰ পাছৰ জেনেৰেশ্যন আহে সেইজন দেউতাক কি কয় পকা হয় না দেউতাক পকাক চাইড কৰি নিজৰ দেউতাকখন লগাই দিয়ে তাৰপিছত জেনেৰেশ্যন আহিব বুঢ়াকেইটাক পেলা বৰ জেগা নাই নিজৰ দেউতাকখন লগাই দিয়ে কিন্তু সেই সময়ত শ্ৰীমন্ত শংকৰদেৱৰ ফটোকপি পেলাব নেকি এপিজে আব্দুল কালাম ছাৰৰ ফটোকপি পেলাব নেকি কিয় নেপেলালে তেওঁলোকে কিবা এটা কৰি গৈছিলে সেই ককা আজু ককাকেইটা একো কৰি নগ'লে এতিয়া আপোনাৰ মোৰো ফটো এদিন লাগি যাব সেই সময়ত যদি আমাৰ ল'ৰা নাতিৰ লগৰ যদি বোলে বুঢ়া নকবি সপ্তাহত 2,10,000 টকা আহে এনেকৈ তো সেইকাৰণে মই চিৰিয়াছলি কৰি লওঁ কিবা এটা এতিয়া ৰেডি আছে আপোনালোকে ৰেডি আছে আৰ ইউ এক্সাইটেড মানে কি গৰম উঠিছে নেকি গৰম উঠিছে নেকি গৰমক দেখুৱাবলৈ আমি কিমান গৰম মই ষ্টাৰ্টিঙতে কৈছোঁ এনেকুৱা অপৰচুনিটি পাইছে লেট নকৰিব লেট যেতিয়া নামৰ আগফালে লাগি যায় না চব বৰবাদ হৈ যায় লেট বোলে যোগেন দাস তাৰমানে নকলো হ'ব মিটিং হয়নে তো বেষ্ট টাইম টুডে ইয়াৰ পৰা হলৰ পৰা ওলাই এতিয়া এটা শ্লোগান মনত ৰাখিব আমাৰ সমস্যা আছেনে নাই আমাৰ লাইফৰ সমস্যা আছেনে নাই সমস্যা নহ'লে আমি জীৱ জন্তু হোৱাই ভাল আছিলে যদি সমস্যা নাথাকে দেৱতা হ'ব লাগিব নহ'লে জীৱ জন্তু বেলেগ অপশ্যন নাই হয় নে বাৰু তো সমস্যা আছে আমাৰ ওচৰত আৰু আপোনালোকে স্বীকাৰ কৰিব পাৰিবনে আমাৰ যিমান সমস্যা আছে তাৰ ভিতৰত 95% টকাক লৈ পেলাই আছে বুলি আপোনালোকে মানে নে নামানে যদি মানে সলিউশ্যন এটাই আছে ইনকাম বঢ়াব লাগে সলিউশ্যন ইনকাম বঢ়াব লাগে এইখিনি যদি আমাৰ সমস্যা হয় এটা বীৰবলৰ কাহিনী কৰিলে আকবৰ বীৰবলৰ কৰিছিলে কাহিনীটো এটা লাখ মাৰি পেলাই ক'লে আকবৰে ক'লে এই আকবৰ দাস নকৰাকে সভাসদক ক'লে মোক ছুটি কৰি দিব লাগে কোনেও নোৱাৰিলে আৰু বীৰবলে গৈ কি কৰি দিলে কাষত এডাল আকবৰৰ ছুটি হ'ল নাই ইয়াৰ পৰা নলেজ লওক এয়া হ'ল আমাৰ সমস্যা এইখিনি আমাৰ সমস্যা আমাৰ ফ্যামিলিৰ সমস্যা মোৰ ল'ৰা ছোৱালী এডুকেশ্যনৰ সমস্যা ঘৰখন চলোৱাৰ সমস্যা এয়া হ'ল আমাৰ সমস্যা এই সমস্যাখিনি মানুহক কৈ থাকিলে মানুহক শ্বেয়াৰ কৰি থাকিলে মানুহে আপোনাক আক্ৰমণ কৰিব মানুহে আপোনাক ঠাট্টা মস্কৰা কৰিব সমস্যা যিহেতু আপোনাৰ সলিউশ্যন কোনে কৰিব লাগিব আপুনিয়ে কৰিব লাগিব তাৰ কাৰণে এটাই অপচন আছে এই সমস্যাখিনি যদি আমাৰ টকা লৈ আছে আপুনি ইনকাম বঢ়াই দিয়ক সমস্যা পৰা সলু হৈ যাব ৰেডি আছে তাৰ কাৰণে এটা শ্লোগান আছে सारे समस्या का हल प्लान दिखाने चल की कहलो मैं सारे समस्या का हल प्लान दिखाने चल रेडी আছে ইয়াৰ পৰা ঘৰ গৈ পেলাই গৰম ভাত খাবলৈ কোনে ৰেডি আছে কেলে গৰম ভাত খাবলৈ না আবা খাবলৈ তিনিবাৰ ভাত খায় ৰাতিপুৱা গৰম ভাত খায় দুপৰীয়া গৰম ভাত খায় ৰাতিপুৱা ওকে স্যার কওকচোন কোনে গৰম ভাত খাবলৈ যাবলৈ ৰেডি আছে কোনো গৰম ভাতৰ কথা নাই আমি নেটৱৰ্কাৰ হয় ঘৰৰ পৰা ওলাই অহা টাইম আছে ঘূৰি যোৱা টাইম নাই টাইম থাকে নি ঘৰত ঘূৰি যোৱা ঘৰলে ঘূৰি যোৱা টাইম নিৰ্ধাৰিত নকৰিব ওলাই অহা টাইম নিৰ্ধাৰিত কৰক এটা কবিতা পঢ়িছিলোঁ আমাৰ অমিতাভ বচ্চনৰ असफलता एक चुनौती से स्वीकार करो यदि फेल हो जाए स्वीकार करो হয় মোৰ ভুলৰ কিবা কমি গ'ল क्या कमी रह गई देखो सुधार करो যদি কিবা কবাত কমি থাকি গৈছে প্ৰবলেম থাকিছে আমি সংশোধন কৰিম असफलता एक चुनौती से स्वीकार करो क्या कमी रह गई देखो सुधार करो जब तक न सफल हो नींद चैन को त्यागो तुम संघर्ष का मैदान छोड़कर मत भागो तुम कुछ किए भी नहीं जय जयकार नहीं होती कोशिश करने वाले की कभी हार नहीं होती नो कइले আমাৰ টেনশন হৈ যাব नो কলে টেনশন নহব नो मींस नेक्स्ट अपॉर्चुनिटी आया तो बेस्ट नहीं आया तो नेक्स्ट रेडी यस যদি স্যার আহিব বঢ়িয়া নহলে নেক্সট স্যার যদি आया तो बेस्ट नहीं आया तो नेक्स्ट মানুহ কমি গল নি অসম ভাৰতবৰ্ষৰ মানুহ কমি গল নেকি চাইনাক আমি অভাৰটেক কৰিলো প্ৰবলেম নহলে একো নাই আৰু ভাৰতবৰ্ষৰ এতিয়াও 1% মানুহ মাইনাছত ষ্টাৰ্ট কৰা নাই এতিয়াও ৰেডি হ'বলৈ কৰি আছে আৰু এতিয়া যদি ভালকে জাম নকৰে কাইলে গম পাব আপোনাৰ কাষৰ ঘৰ আপোনাৰ খুৰাৰ ঘৰত আহি পেলাই বেলেগ এটা টিম বনালে মাইনাছত ভাল লাগিব নে বেয়া লাগিব সেইটো হ'ব লাগে তেতিয়া আপোনালোকে হাৰ পাব মইতো ভাবিছো য'ত যেনেকুৱা হওক কাষৰ ঘৰৰ বেলেগ বেলেগ লৈ পাইব ৰেষ্ট নহ'ব
যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ বিজনেছ এখন চাইকেলৰ পৰা আৰম্ভ কৰিছিলোঁ এখন চাইকেলৰ পৰা আৰু মোৰ চাইকেল মই বেল ল'বলৈ যাবলৈ চাইকেল বাজিছিলে তাতে চাইকেলৰ কণ্ডিশ্যনটো বুজি লওঁ HSLCত মই টপাৰ আছিলোঁ মোৰ এলেকাৰ এখন চাইকেল পাইছিলোঁ সেই চাইকেলৰ মই বেল ল'ব যাওঁতে এনেকুৱা বাজিছিলে আৰু চাইকেলৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজি মোৰ ওচৰত চাফাৰী মেইনটেইন কৰোঁ চাফাৰী টপ মডেল আৰু এখন মই 7খন গাড়ী কিনিছোঁ নিজে মাই লাইফত তো যদি মই কৰিব পাৰোঁ আপুনিও কৰিব পাৰিব ৰেডি আছে ৰেডি আছে একদম হাংগামা কৰক যিফালে আমি যাম মাই লাইফষ্টাইল মনত ৰাখিব আপোনালোকে যেতিয়া আপোনালোকৰ অফাৰ ফ্লাইঅভাৰবিলাক শুনিছোঁ ফ্লাইঅভাৰ চাবচোন এটা প্ৰডাক্টৰ এডভাৰটাইজ গোটেইকেইটা পোষ্টত পৰে মানে নমাৰে বোলে নিৰ্মাণ এটা দিব বিচাৰিছে নিৰ্মাণ পইচা এখন নলগায় আটাইকেইটা পোষ্টত লগায় তাৰমানে কি মানুহক মাইণ্ডত এটা ক্ৰিয়া কৰোৱায় বাৰে বাৰে সেই শব্দটোকে কৰায় আমি ভাৰতবৰ্ষত যদি সোধে অসমত যদি আপুনি ব্যক্তিগতভাৱে সোধে 70% মানুহে মোদীক বেয়া পায় নে নাপায় কিন্তু ভাৰতবৰ্ষত মোদীয়ে জিকিছে নে নাই কিয় গান গাই দিওঁ যিমান সমালোচনা হয় আমি কেব আমি নামানো ভোট বিজেপিকে দিম কিয় আকৌ এবাৰ মোদী চৰকাৰ গান গাইছে গান গাওঁতে মানুহে মাৰিছে নে নামাৰিছে মাৰিবই আপুনি মোদীক বেয়া পালেও ভাৰতৰ প্ৰধানমন্ত্ৰী কি আপুনি ৰাহুল গান্ধী বুলি ক'ব নেকি নকয় কিয় এইটো এটা একদম মাইণ্ড গেম হয় আপোনালোকেও উঠোঁতে খাওঁতে শুওঁতে বোলে ঠিক মাই লাইফষ্টাইল ইট মাই লাইফষ্টাইল শ্লিপ মাই লাইফষ্টাইল জেই মাই লাইফষ্টাইল ডিগ্ৰী ল'বৰ কাৰণে ইউনিভাৰ্চিটি বদলাই লাভ নাই একেখন ইউনিভাৰ্চিটিতে মন দি পঢ়ক তাৰ পৰাই ডিগ্ৰী ল'ব পাৰিব কোম্পানী বদলাবলৈ কোনো প্ৰয়োজন নাই সংসে মাই লাইফষ্টাইল কৰক ইয়াতে আপোনাৰ লাইফ চেঞ্জ হৈ যাব ৰেডি আছে আপোনালোকে কোম্পানী বদলাবলৈ ৰেডি আছে ডলাৰ ডগৰী নহ'ব অস্তিত্ব নাথাকিব নহ'লে আৰু সব কৰিব ফাইনেন্স কোম্পানীৰ কাম নকৰিব গাড়ী ফ্ৰী দিব আপোনাৰ কাণখন এনেকে নধৰিব এনেকে ধৰিব কিন্তু ধৰাটো পক্কা ধৰিব সাহাৰা নিচিনা টিকিব নোৱাৰিলে সাহাৰা যিটো ভাৰতৰ ইণ্ডিয়ান ক্ৰিকেট টিমক স্পন্সৰ কৰিছিলে যাৰ নিজৰ এয়াৰলাইন্স আছিলে সাহাৰা যেতিয়া টিকিব নোৱাৰিলে নিজৰ সাহাৰাৰ মানে মেনেজিং মানে বছৰ ডেট হওঁতে পুত্ৰ আহিব নোৱাৰিলে সুব্ৰতৰ ডেটত তথাপিতো আপোনালোকে যদি বহুত ব্যক্তি যদি ফাইনেন্স কোম্পানীত গৈছে নিজৰ ফেমিলিটো কিন্তু বহুত সুৰক্ষিত হ'ব নোৱাৰে মই সুৰক্ষিত হৈ যাব তো প্লিজ ইয়াত কোনো ঝেমেলা নাই টকা দিলে প্ৰডাক্ট দি দিয়ক খেল বৰাবৰ কিবা ইছ্যু আছে তাৰ পাছতো যদি আপোনালোকে নকৰে বহুত আফচোচ কৰিব লাগিব ইমান সুন্দৰ অপৰচুনিটি পাইছে বৰপেটাত প্ৰত্যেকৰ ঘৰ এনেকুৱা হ'ব লাগে আমি যেতিয়া প্লান দেখাবলৈ যাম বৰপেটাত আপুনি যেতিয়া কামাখলৈ সোমাবলৈ যাব দেখিব আপোনাৰ টিমৰ মেনেজাৰ এতিয়া তাৰপৰা ওলাই আহিছে মুখামুখি হ'ব লাগে আপুনি ভাবিছে নহয় মই তাত দেখুৱাই এজন ব্যক্তিয়ে 5 বছৰ আপোনাৰ এমপি কোন দিছে অনিৰুদ্ধ গগৈ হয় নহয় মই চিনি পাওঁ তেখেতৰ নামটো বহুত পাৱাৰফুল মানুহ হয় আৰু বহুত ভূমিকা হয় এনে মই কৈছোঁ আৰু তেখেতৰ কণ্টেক্টত কিমান ব্যক্তি আছে মিনিমাম কেইজন উঠিছিলে অ'কে 3-4জন উঠিছিলে সেই 3-4জন যে উঠিছিলে তেওঁলোকক বহুত বিচাৰি প্ৰত্যেকৰ ঘৰলৈ গৈছিলে নাই বাৰু কওকচোন যদি মাঘমহীয়া জাৰো হ'লহেঁতেন তথাপি নদী পাৰ হৈ পেলাই মানুহ ভোট বিচাৰি গ'লহেঁতেন নাই প্ৰত্যেকৰ ঘৰত ক'লে জানা ভোটটো দিবা লাগিলে মনে মনে ক'লা জিন্দিগী ৰাজিয়াটো প্ৰথম দেখা দিছে আৰু জিন্দিগী আপুনিও নকয় বিচাৰিলেহেঁতেন নাই আটাইকেইজন জিকিছে নেকি আটাইকেইজন জিকিলে নেকি জিকিবলৈ মাত্ৰ এজন 5 বছৰ ৰাজত্ব কৰিব কাৰণে 5 বছৰৰ কাৰণে প্ৰত্যেকৰ ঘৰলৈ ভোট বিচাৰি গৈছিলে নে নাই যোৱা যদি বোকা পানী আছিলে তথাপিতো গৈছিলে নে নাই যোৱা বাৰু যদি যাৰ হ'লহেঁতেন ঠাণ্ডা দিন হ'লহেঁতেন তথাপিতো মাঘমহীয়া য'ত বাঘে কবিতা বুলি কয় তেনেকুৱা দিনতো তেওঁলোকে নদী পাৰ হৈ 10টা ঘৰত ভোট বিচাৰি গ'লহেঁতেন নে নগ'লহেঁতেন বাৰু 5 বছৰ ৰাজত্ব কৰিবৰ কাৰণে জিকিবলৈ নাজানে গেৰাণ্টি নাই হাৰিব ইমানখিনি কষ্ট পেলাই ফিল্ড ৱৰ্ক কৰিবলৈ ৰেডি আছে আৰু আপোনালোকে লাইফত আমাৰ কিবা এজন এমপিচি হয় নেকি আমাৰ এজন এমপি হয় নেকি আমাৰ যিমান ব্যক্তি হ'ব চবেই এমপি হ'ব পাৰে চবেই এমপিচি হ'ব পাৰে চবেই আইডিচি হ'ব পাৰে ৰাজত্ব কৰিবৰ কাৰণে যদি ইমান পাপৰ বেলিব পাৰে আপুনি জিন্দগীত সাকচেছ হ'ব কাৰণে কিয় নিজক সাকচেছ কৰিব নোৱাৰে কিয় পাপৰ বেলাব নিজক মই কোন পাৰিম মই আই এম হিয়াৰ মই কিয় আহিছোঁ ইয়ালৈ এণ্ড হোৱাট আই এম ডুইং মই কৰি আছোঁ কি বহুত সময় বহুত জৰুৰী হৈ গ'ল আপোনালোকৰ কাৰণে
বৰ্তমান অসমখনত মনত ৰাখিব বহুত মানুহে কুৱেশ্যন কৰে ভাৰতবৰ্ষৰ স্বাধীনতা কাৰ বেছি হাত আছে মই কৈছো ভাৰতবৰ্ষৰ স্বাধীনতা কোনো এজন ব্যক্তিৰ হাত নাই যিদিনাখন সকলো ভাৰতীয় ভাবিছিলে আমাক স্বাধীন ভাৰত লাগে সেইদিনাখনে ভাৰত স্বাধীন হৈছে এজনৰ কাৰণে ভাৰত স্বাধীন হ'ব নোৱাৰে তো যিদিনাখন আমি সমগ্ৰ অসমবাসীয়ে ভাবিম যে আমাক ৰাজনৈতিক অৰ্থনৈতিক স্বাধীনতা লাগে সেইদিনাখন আমাক কোনেও ৰখাব নোৱাৰে পাৰিব নেকি মনত ৰাখিব বৰ সুন্দৰ অপৰচুনিটি পাইছে বহুত জবৰদস্ত কোম্পানী হয় 2024 বেষ্ট হেল্থ কেয়াৰ এৱাৰ্ড কোনো অপশ্যন নাই বেষ্ট নেক্সট ছেকেণ্ড ওৱান ইমান বঢ়িয়া কোম্পানী পোৱাৰ পাছত আপোনালোকে লেট নকৰিব উপযুক্ত সময় হৈছে মনত ৰাখিব আল্লাহে উপযুক্ত সময়তে আপোনাক এটা উপযুক্ত সময় দিয়ে আমি প্ৰত্যেকে কওঁ নাই আল্লাহৰ আশীষ নহ'লে ভগৱানৰ আশীষ নহ'লে গছৰ পাত লৰচৰ নকৰা বুলি আমি কওঁ নে নহয় যদি ভগৱানৰ আশীষ নাই হোৱা আল্লাহৰ যদি হুকুম নাই হোৱা আপুনি কেনেকৈ এখন মিটিং ৰাখিলে বহিলে মোক কৈ দিয়কচোন কিয় এখন শংকৰ আজানৰ দেশ আমি মিলাপ্ৰীতি দেখুৱাব লাগিব আমি নেটৱৰ্ক মাৰ্কেটিং দেখুৱাব লাগিব যে আমি কৰিব নোৱাৰো কি মনত ৰাখিব এখন দেশ ধনী হ'বৰ কাৰণে এখন দেশ আগবাঢ়িবৰ কাৰণে চৰকাৰী চাকৰি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে আমেৰিকাত নম্বৰ 1 মূল্য দুটা চাকৰি বেছি আছে নেকি নহয় আমেৰিকাত যেতিয়া এটা বাচ্চা আফটাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট প্ৰায়ৰিটি কিয় দিয়ে নেটৱৰ্ক মাৰ্কেটিঙত দিয়া ভাৰতবৰ্ষৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিজৰ 3টা নেটৱৰ্ক কোম্পানী আছে তেওঁ মানুহে নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা চিনি পায় তো আমেৰিকাত ফাৰ্ষ্ট প্ৰায়ৰিটি কিয় দিয়ে নেটৱৰ্ক মাৰ্কেটিঙত দিয়ে ছেকেণ্ড প্ৰায়ৰিটি কিয় দিয়ে যদি তেওঁ নেটৱৰ্ক মাৰ্কেটিঙত সেই বাচ্চাটো ছাকচেছ নহ'লে তেওঁ কিহত দিয়ে বিজনেছত দিয়ে যদি বিজনেছতো ছাকচেছ নহয় লাষ্ট অপশ্যন কৈ দিয়ে ইয়াক চাকৰি সোমোৱাই দিয়ে তাক অভিশাপ দিয়ে যায় ইয়াক চাকৰি দিয়ে ইণ্ডিয়ান উল্টা আমাৰ পিতৃ মানে আমাক পঢ়াইছে কিয় চাকৰি পিতৃ মানে মোক কোৱা শুনিছো পিতৃ মানে চৰকাৰী চাকৰি এটা পালে হয় আৰু লাগিলে দৰমহাটো 5,000 হওক চিকিউৰিটি আছে কাইটা চিকিউৰিটি আছে কি চিকিউৰিটি আছে মই বুজি নাপাওঁ কয় নে নকয় চাকৰি কৰা ব্যক্তি হ'ল লাইফটো চিন্তা লগা হৈ ভাবে নে নহয় আৰু ইণ্ডিয়াত চাকৰি বিচাৰোঁ আমাৰ ডকুমেণ্টবিলাক লৈ পেলাই 22 বছৰ 25 বছৰৰ পৰা 35 বছৰলৈকে ঘূৰিব চাকৰিটো নাপায় 35 বছৰ বেংকত লোন বিচাৰি যাব বেংকে লোন নিদিয়ে কাৰণ জানে যদি দিওঁ ঘূৰাই পোৱা উদাহৰণ নাই চৰকাৰৰ পৰা আকৌ মানে আইডিয়া হ'ল লোন মাফ কৰা 40-45 বছৰ পিছত যেতিয়া ভাবিব মই নেটৱৰ্ক মাৰ্কেটিং কৰিম তাৰপিছত ভাবিব মই বিয়া কৰিম 16 বছৰীয়া ছোৱালী বিচাৰিব বাচ্চাটো জন্ম হ'লে বাচ্চাটো কনফিউজ হয় দেউতা কম চালা ককা কম পুৰা চিষ্টেমটো ৰেট আছে ডেট আপোনালোকে নকৰিব ৰাইট টাইমত আপোনালোকে বিজনেছ পাইছে বংকিম ছাৰ স্পেচিয়েলি মই বহুত অভিজ্ঞতা হ'ল কিয়নো ছাৰে ৰিটায়াৰ্ড পাৰ্চন ছাৰে ৰিটায়াৰমেণ্টত চৰকাৰ বা যিমান দৰকাৰ হ'লে তাতকৈ বেছি টকা তেখেতে ইয়াৰ পৰা পাব 50% বা 1/3 পায় ইয়াত তেনেকুৱা নহয় তো আহক সকলোৱে মিলি হাংগামা কৰিম ৰেডি আছে আপোনালোকে ৰেডি আছে আপোনালোকে कुछ करके दिखा इस दुनिया में काम बहुत है इस जहां में जीतने वाले मुकाम बहुत है सिकंदर वही है जो जीत के दिखा दे कोशिश करने वाले इंसान बहुत और तार मतलब আপোনালোকো হয় নিজক একদম ব্র্যান্ডিং বনাব প্লান শেয়ার করলে যেতিয়া যাব এনেকা কাগজ ইউজ নকৰিব যেটো টেক্সটা লেখা থাকিব আমক ভোট দি জয়যুক্ত কৰক কথা ঘৰটা বগা কাগজ আছে ইয়াতে প্ল্যান দেখাব লাগিব নহয় ষ্টেন্ডাৰ্ড মেইনটেইন কৰক নিজক কৰোপতি ভাবিব কাৰণে আপোনাক কি টকা লাগে আপুনি নিজকে কৰোপতি ভাবিব কাৰণে আপোনাক কি টকা লাগে নিজক কৰোপতি ভাবিব আৰম্ভ কৰক নিজক সাকসেসফুল মানুহ হ'লে আৰম্ভ কৰক তেনেকৈ খোজ কাটাল আৰম্ভ কৰক মানুহ তেতিয়া আপোনাক অনুসৰণ কৰিব মানুহে আপুনি কোৱাটো নকৰে আপুনি কৰাটো কৰে মানুহে আপুনি কোৱাটো নকৰে আপুনি কৰাটো কৰে নিজক ষ্টেন্ডাৰ্ড মেইনটেইন কৰক কোৱালিটি মেইনটেইন কৰক এই বিজনেস আমি প্রোডাক্ট বিক্রি বা नेटवर्क मार्केटिंग और ट्रेडिशनल मार्केटिंग में पार्टी जोगी ट्रेडिशनल मार्केटिंग लोगों को यूज किया जाता है प्रोडक्ट के लिए ट्रेडिशनल व्यवसाय मानुक व्यवहार करा है प्रोडक्ट का जने अमिताभ बच्चन व्यवहार करा है प्रोडक्ट बिक्री करने ठंडा गुड़ बिक्री करना बट नेटवर्क मार्केटिंग प्रोडक्ट को यूज किया जाता है लोगों के लिए उत्तम कुमार सेठिया सर गाइड किया अपने हार्वेस्ट बेस बा 95 ना पाए विटुमन सर ओडिखर अपने प्रोडक्ट ना पाए प्रोडक्ट यूज কৰা হয় তেওঁলোকৰ নিচিনা ব্যক্তিসকলক বনাব পাৰে সিস্টেমে ইমান পাৱাৰফুল কাৰণ আপুনি দেখাইব আমি প্ৰডাক্ট বিক্ৰী কৰা কোম্পানী নহয় আমি মানুহ সপোন ক্ৰিয়েট কৰা কোম্পানী সপোন ফুলফিল কৰা কোম্পানী হয় আমি কোম্পানী প্ৰডাক্ট বিক্ৰী কৰা নহয় প্ৰডাক্ট বিক্ৰী কৰিলে মানুহ কোটি হয় দেখিছে নেকি আপোনাৰ ঘৰৰ কাষত থকা সলমান গাড়ী আগৰৱালা দোকানী গলে চাওকচোন তেনেকে আছে আপোনাৰ যিখন দোকান বা সৰাই গেলামালৰ বস্তু লৈ আছে ৰেষ্টুৰেণ্ট আছে কৰোপতি হ'ব নেকি তেওঁলোকে কি অডি লেভেল ঘূৰি ফুৰিছে নেকি তেওঁলোকেতো আমাতকে বেছি হাৰ্ডৱেৰ বিকিলে কলগেট বিকিলে ক্লোজাৰ বিকিলে কিনা মানুহ গুৰুত্ব কিয় নিদিয়ে গম পায় এতিয়াও গুৰুত্ব আমাৰ বিজনেছৰ মানুহ দিয়া কিয় গম পায়
সহজতে পালে যায় এতিয়াও যদি আপোনালোকে ইয়াৰ লোকেল ডিচিয়ে যদি ঘোষণা কৰে যে কাইলৈ দিনৰ 2 বজাৰ পৰা চৰকাৰী চাকৰি দিয়া হ'ব দৰমহা 5000 টকা এতিয়া মানুহ এটা বিচনা লগাই দিব কিমান টকা মানে 5000 টকা আৰু হেয়াই নকৰে টেবুলৰ তলেদি দিবলৈ ৰেডি থাকিব চবে চৰকাৰী চাকৰি 5000 টকা দৰমহা কৰে ইয়াত কোম্পানী কিয় মন নকৰে গম পায় সে আমাৰ চৰকাৰৰ গুডনেমটো সুৰঞ্জন দাস ওকে সুৰঞ্জন দাসৰ মানে ফ্যামিলি বিয়া পাতে না না ভালে কৈছে না পারে সারে বলে মায়ে বলে ফোন কৰিলে সুৰঞ্জন আহোতে কলগেট এটা লৈ আহিবা শেষ হৈ গ'ল সুৰঞ্জন ছাৰ গ'লে মাকৰ কথা শুনি পেলাই দোকানত গ'ল দেখিলে কলগেট 100 গ্ৰামৰ 100 টকা কাষতে দিছে পেপচুডেন্ট 100 গ্ৰামৰ 100 টকা লগত এটা ব্ৰাছ ফ্ৰী সারে কোনটো কিনিব পেপচুডেন্ট কিনিব নেক্সট ডে পেপচুডেন্ট যে ব্ৰাছ ফ্ৰী আছে না ব্ৰাছ ফ্ৰী মাউন্টে বলে ব্ৰাছ টুকুৰা হৈ গ'ল আপুনি কমপ্লেইন দিব যাব নাই কিয় না যায় ফ্ৰী আছে পাইছে তো আমাৰ মানুহবিলাক কি হ'ল 5000 টকাৰ প্ৰডাক্ট লৈ ললে বিজনেস টু ফ্ৰী কে পাই ললে সেইকাৰণে মন গৈছে যায় কৰিছে কোনবাই জোৰ জোৰ বস্তুবিলাক বহি দিছে আকৌ গুচি গৈছে কৰা নাই টকা লুকুৱাই নাই সেইকাৰণে প্লিজ এই বিজনেসত টকা কেনেকৈ লগাব জানে যিটো আপোনাৰ নুন খাৰা হয় 5000 টকা দি দোকান মাছৰ ব্যৱসায় নহয় হয় নেকি আপোনালোকে দোকান মাছৰ ব্যৱসায়টো বুজিবচোন তাৰ টকা কিমান টকা দোকান মাছ কি সজনাৰ দোকান মাছৰ ব্যৱসায় নহয় বেঙেনাৰ ব্যৱসায় নহয় 5000 টকা তো 5000 টাকা মিনিমাম গাট লগা পেমেন্ট এটা লগা মিনিমাম 10 বা 20 বা 30 যদি অকমান গাট লাগে মই নিজে 30000 যেতিয়া মোৰ টকা নাছিলে বিজনেছৰ সময়ত মই মোৰ ৱাইফৰ এটা চেঞ্জ বেংকত দি পেলাই 33000 লোন লৈ মোৰ নিজৰ প্ৰব্লেম সলভ কৰিলোঁ আৰু আজি এই বিজনেছৰ পৰা মোৰ ৱাইফকো মই এখন গাড়ী গিফ্ট কৰিছোঁ ইনভেষ্টমেন্ট অলপ ষ্ট্ৰং ৰাখক এটা পাৰ্সোনাল ডেভেলপমেন্ট কৰক কোৱালিটি মেইনটেইন কৰক কোৱালিটি পেড ইউজ কৰক কোৱালিটি বুক পেড ইউজ কৰক আপোনাক প্ৰডাক্ট বুক পেডখন এনেকুৱা নহয় পকেটত পিছফালে ভৰাই পেলাই লগত কৰি মই দেখোঁ এনেকুৱা নহয় মেইনটেইন কৰিব একদম নিজৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰক কোৱালিটি মেইনটেইন কৰক আপুনি ব্ৰেণ্ড হয় নিজৰ ব্ৰেণ্ডিং কৰক ৰেডি আছে ৰেডি আছে ৰেডি আছে তো মনত ৰাখিব এনেকুৱা অপৰচুনিটি পোৱাৰ পিছত আজিৰ পৰা এটা শ্লোগান আমি ইউজ কৰিম আৰু ডেইলি ইউজ কৰিম শ্লোগানটো কি আছিলে সাৰে সমস্যা কা হল প্লান দিখানে চল তো ইয়াৰ পৰা ওলাই পেলাই চিধা আমি ক'ত যাম এতিয়া প্লান দেখাবলৈ যাম কিয় লোহা গৰম হৈ আছে হয় নে সন্মুখত দাগ পাব চিধা বেণ্ড হ'ব নহ'লে ঠাণ্ডা হৈ গ'লে তাক পিটি পিটি দেখা কৰিব লাগিব বহুত কষ্ট হ'ব ৰেডি আছে তো উইনাৰ্स do not do different thing, they think differently जिंदगी की हर कदम पे माइनस आपका साथ है निराश मत होइए हम भी आपका साथ है विश यू ऑल द बेस्ट थैंक यू वेरी मच